Hello everyone, অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান যাত্ৰা কৰিছো গুৱাহাটীৰ পৰা বঙাইগাঁওলৈকে। বঙাইগাঁও কিয় গৈ আছো ব্লগটো চাই থাকিলে নিশ্চয় গম পাব। এগৰাকী হৈছে সিস্টাৰ, আসলতে নিৰ্মল দেৰ ভণ্টি হয়। আমি একেলগে কথা পাতি গৈ আছো। আৰু ৰাতিপুৱাৰ ট্ৰেইনখন আছিল 7:15 আৰু ট্ৰেইনখন পুৰা খালী। মানুহ বুলিবলৈ আমি কেইটামানহে আছো মাত্ৰ। খিৰিকীৰ সন্মুখত বহি ইফালে টাইম পাস বাদামটো খাই আমি যাত্ৰা আৰম্ভ কৰিছো। আসলতে এইবিলাক সৰু সৰু বস্তুবিলাক যে ট্ৰেইনত খাইহে মজা লাগে নহয় নে? আপোনালোকে ট্ৰেইনত যেতিয়া যায় কি খাই কবচোন? মই আসলতে ঢেৰ বস্তু নাখাওঁ, কেতিয়াবা চাহ একাপ, তাৰ বাহিৰে বেলেগ ইমানটা খাই নাথাকো। কথা কৈ থাকোতে বঙাইগাঁও আহি পালো। তেওঁলোকৰে চিনাকি এজনে আহি আমাক ঘৰলৈকে লৈ যাবলৈ আহিলে। আহি পালো নহয় বিয়া ঘৰ। এয়া মণ্ডপটো দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে। তাৰ পিছত গধূলি সময়ত কি নকৰো, অকমান খোজ কাঢ়িম বুলি ভাবিলো। বিয়াখন আসলতে কালিহে আছে, আজি নাই। ৰাতিপুৱা সময়ত আহি নাপাম যে, সেইকাৰণে আগদিনাখনে আহিলো। চাওকচোন ইয়াতে ইমান ধুনীয়া ধুনীয়া নেমু গছ। ইয়াততো নেমু 10 টকাত এটা পাওঁ। আৰু ইয়াতে ইমান বিলাক নেমু আছে আৰু ইফালে জাতিলাও, বাপৰে খাওঁ লাগি গৈছে। আৰু কইনা গা ধোৱাৰ পৰ্ব, এইখিনিতো সঁচাকৈ খুব বেছি দুখ লাগে, দুখৰ হয়। আৰু মাক আৰু জীয়েকৰ এই দৃশ্যটো চাই মোৰ বহুত বেছি দুখ লাগিলে। বাৰু তাৰ পাছত এতিয়া মই মেকআপ আৰম্ভ কৰি দিলোঁ আৰু হৈ গ'ল। কইনাজনী আসলতে বহুত দুখ মানে আছিলে। মই ক'লো অকণমান হাঁহি দিয়া, ইমান দুখেৰে থাকিলে নহ'ব নহয়, আজি তোমাৰ বিয়া হয়। তাৰ পিছত কৈ আমি হাৰ মানি গ'লো। তাৰ হাঁহি এটা নিদিলে জানেনে? বাৰু আজি ব্লগটো এইখিনিয়ে আছিলে। যদি চাই ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে মোৰ যদি চেনেলটো চোৱা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব। লগ পাম।